দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ধ্যানৰ কথা কৈছে নিশ্চয় স্বাভাৱিক কিবা এটা ইয়াৰ ফল পাব আৰু ইয়াৰ লৈ পেলাই নিশ্চয় আমাৰ দেশৰ ভাল হ'ব আৰু যিকোনো ধৰ্মতে চকু মুদি প্ৰাৰ্থনা কৰাটো এইটো এক প্ৰকাৰ ধ্যান কিন্তু বহুৱে মানে চকু মুদি পেলাই মানে অকণমান সময় 2-3 মিনিট প্ৰাৰ্থনা কৰি ৰয় বহুতে হয়তো আধা ঘণ্টাও ৰয় এই চকু মুদি প্ৰাৰ্থনা কৰা সকলো পাহৰি লোভ মোহ ক্ৰোধ অহংকাৰ সকলো পাহৰি নিজৰ বিশ্বাসত এজনক ধ্যান কৰি কিবা এটা বিচৰা এইটোকে এটা বিশ্বাস প্ৰত্যেক ধৰ্মতে আছে হিন্দু হওক মুছলিম খ্ৰীষ্টিয়ান শিখ ইছাই বুদ্ধিজিম পৰা আদি জৈনিজিম পৰা আদি কৰি সকলোতে সেইকাৰণে কিবা এটা বিশ্বাস আছে আৰু ইয়াৰ পৰা নিশ্চয় ভাল হ'ব দেখোন আপুনি কৰে নেকি মই কৰোঁ এনেই বিদায় কৰি থাকিব নোৱাৰোঁ কিবা এটাতো আছে কিবা এটা কৰোঁ আৰু কি কৰোঁ আৰু ইমান মুকলিকেতো ক'ব নোৱাৰিম ধ্যান কৰোঁ প্ৰাৰ্থনা কৰোঁ দেউতামাৰ নাম লওঁ আৰু যি সময়ত ধ্যান কৰোঁ সকলোখিনি পাহৰি যাওঁ অকল এজনকে মনত পেলাওঁ ভগৱান ঈশ্বৰ আৰু সেই ভগৱান ঈশ্বৰৰ পৰা বিচাৰোঁ আৰু পাই থাকোঁ ভগৱানক বিচাৰিছিলোঁ একদম সৰু থাকোঁতে যে ভগৱান আমাৰ পকা ঘৰ এটা লাগে দিলে পকা ঘৰ ভগৱান বগী ধুনীয়া ছোৱালী লাগে দিলে ৱাইফ হিচাপে পালোঁ ভগৱান ল'ৰা এটা লাগে পালোঁ কিন্তু ভগৱানক অকল বিচাৰি থাকিলেও নহ'ব তেওঁক দানো দিব লাগিব এতিয়া মই যেতিয়া ল'ৰাটো মাকৰ গৰ্ভত আছিল মই ভগৱান ক'লোঁ চৰাই চিৰিকটি মই মাৰোঁ গাড়ী চাগে মাৰিছোঁ তোমাৰ বহু মানে জীৱ মই অনিষ্ট কৰিলোঁ ভগৱান মই তোমাৰ নামততো মোৰ ল'ৰাটো মানে মাকৰ পেটত আছে একো দিব নোৱাৰিম তোমাৰ মই খালি চৰাই মানে পাৰ চৰাই মই ছযোৰ মানে দান দিম মই তাতকৈ একো দান দিব নোৱাৰিম আৰু তোমাক এই তোমাৰ মানে জীৱ মই হত্যা কৰিছিলোঁ তোমাৰ জীৱ মই কোনোবাই চাগে মাৰি খালেহেঁতেন মই কিন্তু এই জীৱ দান কৰিছোঁ বুলি কৈ ছযোৰ মই পাৰ এৰিলোঁ ভগৱান তাৰপিছত ক'লোঁ যে ভগৱান আৰু বেছি নকওঁ দেই যে ভগৱান মোৰ ল'ৰাটো পেটত আছে অলপ ভালছে ৰাখিবা কিবা ভুল চুল যি কৰিছিলোঁ মাফ কৰিবা একো দিব পৰা নাই ঢেকীয়াখোৱা বৰনামঘৰত 2টা ডাগৰ মাহ প্ৰসাদ তিয়াবলৈ টৌ দিছিলোঁ সেইকাৰণে দানো কৰিব লাগিব প্ৰাৰ্থনাও কৰিব লাগিব ভক্তিও ৰাখিব লাগিব কিন্তু দানটো খুব দৰকাৰ নাই সেইটো প্ৰাৰ্থনা কৰিব নোৱাৰি মানে ধনী হ'বলৈ প্ৰাৰ্থনা কৰিব নোৱাৰি কৰ্ম কৰিব লাগিব চেষ্টাটো কৰিব লাগিব কিন্তু এতিয়া মোক ভগৱান মোৰ বোলে হেলিকপ্টাৰখন দিয়া সেইটোতো নহ'ব ভগৱান বোলে মোক বোলে একদম 10 ষ্টৰী মোক 10 তলা বিল্ডিং এটা দি দিয়া এনেকুৱা প্ৰাৰ্থনা কৰিলে ক'ত প্ৰাৰ্থনা হ'ব খালি ভক্তিভাৱত প্ৰাৰ্থনা কৰিব লাগে বিচাৰিব লাগে আৰু মোৰ মতে ঈশ্বৰে শুনে মই কৰিছিলোঁ মই যেতিয়া 2004 চনত মা ঢুকালে 4 ফেব্ৰুৱাৰীত তাৰ পিছদিনাখনৰ পৰাই মা আধৰুৱা কাম কৰিব পাৰোঁ যেন ভগৱান তুমি শক্তি দিবা বুলি প্ৰাৰ্থনা কৰিছিলোঁ 2004 পৰা 2006 2 বছৰ আৰু 2006 টিকেট পাইছিলোঁ তাৰপৰা আৰু হাৰিব লগা হোৱা নাই কাৰণ প্ৰাৰ্থনা যদি এৰি দিওঁ মই যোনদিনাখনে মই তাৰপৰা বিধায়ক হ'ব নোৱাৰিম প্ৰাৰ্থনা ভক্তিভাৱ ঈশ্বৰৰ নাম ল'ব লাগিব নিজৰ মোৰ দেউতা 90 চনত ঢুকালে আজিৰ পৰা 34 ইয়াৰ্ছ আগত 36 বছৰ আগত মা ঢুকালে 2004 20 বছৰ আগত দেউতা মা নাই আজিও দেউতা মাৰ ভগৱানৰ থাপনা কিনাৰতে দেউতা মাৰ ফটো আছে ৰাতিপুৱা গা ধুয়ে দেউতা মাক প্ৰথমতে আঁঠুকাৰি সেৱা কৰোঁ ধূপ চাকি জ্বলাই লওঁ তাৰপিছতহে ভগৱানক জনাওঁ আৰু মোৰ মতে সেই দেউতা মাক আজিও আঁঠুকাৰি সেৱা কৰি অহাৰ কাৰণে মই বিদায় হৈ আছোঁ দেউতা মাক মই যদি আঁঠুকাৰা এৰি দিওঁ অহংকাৰ আহি যায় মোৰ মনত ঘমণ্ড আহি যায় তেতিয়া মই বিধায়ক হ'ব নোৱাৰিম তেওঁ ধ্যান কৰিব লাগিব আৰু ধ্যান প্ৰাৰ্থনাত থাকিব লাগিব প্ৰাৰ্থনাত থাকিলে নিশ্চয় তেওঁ সাফল্য হ'ব গীতা এই আকৌ লাভ জেহাদৰ কথা কয় কৃষ্ণ সেইবোৰ যদি কয় আৰু গীতা পঢ়োঁতে যদি ধ্যান দি ভগৱানৰ নাম লয় ঈশ্বৰৰ নাম লয় আকৌ যদি চকীত বহি পেলাই ঘোকা পাঠ কৰে ক'ৰ পৰা হ'ব মানে বস্তুটো নিয়মত যাবই লাগিব